ভক্তসকল, আজি কালী পূজা আৰু দীপাৱলীৰ আপোনালোকক বহুত হিয়াৰ পৰা শুভেচ্ছা জনালোঁ। আৰু লগতে আজি কালী পূজাৰ ব্যৱসায় কি হয় আৰু লগতে কালী পূজা ক'লৈ যাওঁ, কি কৰোঁ আপোনালোকক সকলো দেখুৱাবলৈ যত্ন কৰিম। চাই যাওকচোন বাৰু। এয়া মোমাই বহি আছে, মোমায়ে বহিয়া বস্তু বেছি আছে। এয়া মোমায়ে হাঁহি বস্তু বেছি আছে। আৰু বুবালীয়ে ধুনীয়াকৈ দোকানখন ডেকোৰেশ্যন কৰিছে। এয়া নাৰ্জী ফুলৰ মালা আৰু ধুনীয়াকৈ চাকি খলিতা জ্বলাইছে। চাওক ধুনীয়া সজাইছে বুবালীয়ে, ধুনীয়া সজাইছে। আজি কালী পূজা দেৱালীৰ কাৰণে বুবালীয়ে ধুনীয়া পাচলিয়ে সাৰ দিয়ে দোকান একদম ধুনীয়া সজাইছে। আৰু চাকি বন্তি জ্বলাই একদম ধুনীয়া পাচলি সাৰধি একদম কালী পূজা দেৱালী বুলি বুবালীয়ে একদম ধুনীয়া সজাইছে। এইটো বুবালী চাকি বন্তি জ্বলোৱাত ব্যস্ত হৈয়ে আছে। তাৰপিছত মোমায়ে এয়া মম, পানী দিয়া চাকি এইবিলাক বিক্ৰী কৰি আছে। চাই যাওকচোন আজি কালী পূজাৰ কি হয়, চাই যাওক। আজি আমাৰ দোকান বজাৰটো আজি কালী পূজাৰ কাৰণে বাৰু 10টামান বজাত বন্ধ কৰি দিলোঁ। 10টামান বজাত বন্ধ কৰি ঘৰৰ বস্তু থৈ এতিয়া 10:30 বাজিছে। এতিয়া 10:30 বজাত আমি অকণমান বুবালীক লগত লৈ বোলো বলচোন, কালী পূজা বহুত জেগাত মানে নিমন্ত্ৰণ কৰিছিলে, কিন্তু মানে যাবগৈ পৰা নহ'বগৈ। এজন দাদাই মানে বহুত টকাৰ মোৰ দোকানৰ পৰা ফল মূল লৈ গৈছিলেহি আৰু তেখেতে মোক নিমন্ত্ৰণো দিছিলে। মানে আমাৰ পৰুৱা চাৰিআলিৰ ভিতৰ পিনে এখন শ্মশান আছিলে ৰাজহুৱা, তাত মানে ডাঙৰকৈ কালী পূজা পাতিছে। তেখেতে মাতি গৈছিলে মোক, কিন্তু মই যাব নোৱাৰিলোঁ। মানে অকণমান বজাৰ খন্দ কৰোঁতে দূৰ হ'ল, দেৰি হ'ল। আৰু মানে কাষ্টমাৰো বহুত কেইজন আহি আছে যে, সেইকাৰণে মানে অলপ দেৰি হ'ল। সেইকাৰণে আমাৰ এতিয়া অকণমান দেৰিয়ে হ'ল। এতিয়া ৰাতি 10:30, 11টা বাজো আৰু 11টা বাজো আমি তাকে এতিয়া বুবালীয়ে মই আহি আছোঁ। আমাৰ মানে পাহবাৰী চাইডে, আমাৰ ঘৰৰ পৰা ধৰি লওক 10 কিলোমিটাৰমান দূৰত এখন কালী পূজা বহে, তাকে পাংগনে আহি আছোঁ বাৰু। চাওকচোন। আৰু কালী পূজাৰ মানে আজি ৰাতিটো বহুত অন্ধকাৰতো, মানে 11টা-12টা বজাৰ পিছত ৰাতি কেনেকুৱা অন্ধকাৰ এটা হয় আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। বিন্দুগুৰিৰ এফাক মানে কালী পূজা পাইছেগৈ। বিন্দুগুৰি এভাগ কালী পূজা পাইছেগৈ। এভাগ কালী পূজা পাইছেগৈ। চাওক না, আজি কালী পূজাৰ ৰাতি ন, কালী পূজাৰ ৰাতি সঁচাকেই অন্ধকাৰৰ মাজেদি যেতিয়া গাড়ীখন আন্ধাকাৰ ফালি গৈ থাকে না, তাত আপোনালোকক লাইট অফ কৰি দিছোঁ 1 ছেকেণ্ডৰ কাৰণে। চাওক কেনেকুৱা অন্ধকাৰ দেখিছে, অন্ধকাৰত ডুব যায়, কিমান অন্ধকাৰ চাওক, দেখিছে। এইখন ৰঙাপৰা বাগানৰ মাজৰ এটা দৃশ্য চাওক। ৰাতি বহুতেই গাড়ী ঘোঁৰা কম, ধুনীয়া ভিউ। আপোনালোকক মই গাড়ী ৰখাই বাগানৰ মাজৰ অকণমান নিজানত ওলাই পেলাই দেখুৱাম। আমাৰ বুবালীয়ে দেখুৱাব কেনেকুৱা পৰিৱেশ চাওক। বাগানৰ মাজৰ কালী পূজাৰ ৰাতি আজি আপোনালোকক সময় পাইছোঁ। এনেই ৰাতি সময় নাপাওঁ আৰু কেতিয়াবা ভাড়া লৈ আহিলেও আপোনালোকক দেখুৱাব নোৱাৰোঁ। সেইকাৰণে ৰাতিৰ এই ভিউটো চাওক, ৰাতিৰ ভিউটো চাওক। কিমান নিজনতা চাওক আপুনি। চাওক, এখন গাড়ী নাই, এখন বাইক নাই। চাওক কেনেকুৱা এটা নিজান পৰিৱেশ। ৰাতি বাগানৰ মাজৰ এটা ৰাস্তা, বাগানৰ মাজে এটা সুৰিকীয়া ৰাস্তা দেখিছে। এই ৰাস্তাটোৱে গৈ পেলাই একদম ৰঙাপৰাত ওলাব। আৰু এনেকুৱা মানে আপুনি যিমান মাজলৈ গৈ থাকিব না, তিমান মানে আপুনি পাব গহীন এটা দৃশ্য। বিৰাটেই নিজানতা। এতিয়া চাওক বাগানৰ নিজানতা। আপোনালোকে এইটো চাওক দৃশ্য দেখিছে। এতিয়া নামি যাম, আপোনালোকে চাওক কিমান নিজানতা। ভয় লগা এটা নিজানতা চাওক না। ৰাতি গাড়ী ৰখালে অনুভৱ কৰিব আপোনালোকে যে সঁচাই ৰাতি চাহপাতৰ বাগানৰ মাজত কালী পূজাৰ দিনৰ ৰাতি যে সঁচাকৈ আন্ধাৰ পৰিছে। কেনেকুৱা এটা অন্ধকাৰ চাওক। চাহপাতৰ বাগানৰ মাজত মাত্ৰ আন্ধাৰ। মই এতিয়া এনেকৈ পেলাই নোহোৱা হৈ গ'লে যে আন্ধাৰত নোহোৱা হৈ যাম। ৰাতি কালী পূজাৰ ৰাতি দেখিছে, অন্ধকাৰ একোৱে নেদেখি। চাহপাতৰ বাগানৰ মাজত এটা বহুতেই নিজন ৰাস্তা। আপোনালোকক দেখুৱাই দিলে ভয় খাই যাব, কেনেকুৱা নিজনতা। এইপিনে চাওক লাইটৰ পোহৰ, মই আপাৰ ডিপাৰ মাৰিম। দেখিছেনে, দেখিছে। সঁচাই ৰাতিৰ নিজনতাটো এনেকুৱা। এয়া
আমাৰ পৰিৱেশবিলাকো প্ৰাকৃতিক পৰিৱেশ দিনত চাবলৈ আহিবলৈকে ৰাতি কিন্তু বহুতেই ভয় লগা ৰাতি পৰাপক্ষত যে অকলে এই ৰাস্তাটোৱেদি পৰাপক্ষত নাহিব দেই ৰঙাপৰা তেজপুৰ থাকিলে দিনৰ ভাগত আহিব ৰাতি কিন্তু মই আপোনালোকক দেখুৱালোঁ কিয় কাৰণে ৰাস্তাটো বহুতেই ভয় লগা পৰাপক্ষত ৰাতি এই ৰাস্তাটোৱে অকলশৰে নাহিব দেই আপোনালোক অকলশৰে নাহিব লগ ভাগ থাকিলে আহিব কিন্তু মই আপোনালোকক দেখুৱালোঁ এইটো ৰাস্তা কেতিয়াবা দিনত মই ৰঙাপৰা যদি বজাৰ কৰিব আহোঁ ন আপোনালোকক দেখুৱাম কিন্তু পৰাপক্ষত আপোনালোকে ৰাতি 11-12 বজাত অকলে নাহিব এইটো ৰাস্তাই আমি বহুত গাড়ী ভাড়া চাড়ালৈ বহুত মানে নিজাৰ ৰাস্তালৈ যাবলগীয়া হয় এইটো ৰাস্তাই আহোঁ কিন্তু মানে অকণমান ৰাস্তাটো চাব দেই বহুতেই মানে অকলশৰীয়া নিৰ্জনতা সেইকাৰণে ৰাতি 12-1 বজাৰ পিছত পাৰিলে আপোনালোকে নাহিব এইটো ৰাস্তাই দেখিছে এনেকুৱা ভয় লগাই এয়া চাওক এয়া দেখিছে জংঘলৰ এটা সুৰুকীয়া ৰাস্তা আৰু আজি ৰাতিটো হ'ল এটা নিজান আন্ধাৰৰ ৰাতি এই আন্ধাৰৰ ৰাতিটো আপোনালোকক বিন্দুগুৰিৰ পৰা ৰঙাপৰা সংযোগী এইটো ৰাস্তা মানে আপোনালোকক দেখুৱালোঁ বাগানৰ নিৰ্জনতাটো চাহপাতৰ ইয়াতকৈ সৰু বাগানৰ মাজৰ ৰাস্তা আছে মই ৰাতি যেতিয়া কেতিয়াবা ভাড়া লৈ যাওঁ ন আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে চাব আমি গাড়ী ঘোঁৰা চলাবলগীয়া হ'লে ৰাতি যে বহুতেই মানে ডেঞ্জাৰ ৰাস্তাত যাবলগীয়া হয় ভাল লাগে কিন্তু গাড়ী চলাই কিন্তু বেষ্ট ভাল লাগে এইটো ৰাস্তাত কোনো গাড়ী এখন নাই আপুনি বাইক এখন নাপায় এইটো ৰাস্তাত এয়া দেখিছে মই ইমান দূৰ জাৰ্ণি কৰি এইপিনে আহি আছোঁ এইপিনে না গাড়ী আছে না কিবা আছে দেখিছে খালী নিজানতা সেইকাৰণে আপোনাক কৈছোঁ 12-1 বজাৰ পিছত এইপিনে তেজপুৰ ৰঙাপৰা বিন্দুগুৰি হৈ জাৰ্ণি নকৰিব কিবা কাম থাকিলেও লগত কোনোবা থাকিলে আহিব দেখিছে নিজানতা কিছু আন্ধাৰ আৰু ৰাস্তাটোও বহুত বেয়া ৰাস্তাটোও বহুত গাঁত গোট আছে মানে বিন্দুগুৰি বজাৰৰ পৰা আপোনাৰ বাঁহবাৰীলৈ সংযোগী পথ সেইটো ৰাস্তাই আপুনি একদম গৈ একদম ক'ত ওলাবগৈ পাৰিব মিছামাৰীত ওলাবগৈ পাৰিব এইটো ৰাস্তা বান্দৰমাৰী খেলমাটি কলাকুচি হৈ পেলাই এইটো ৰাস্তাই বিন্দুগুৰিত ওলাব পাৰিব এইটো ৰাস্তা বহুতেই ভয় লগা আৰু নিজান আৰু আন্ধাৰ এইটো ৰাস্তা এয়া বহুত পূজা এভাগ হৈ আছে বাৰু সেয়া মানুহ বহুত আছে গাড়ী ঘোঁৰা বহুত আছে এইখন বহুত পুৰণি পূজা এভাগ আৰু কালী পূজা বহুত পুৰণি পূজা এভাগ ক'ত হৈছে বা বাঁহবাৰী চেণ্টাৰ এইভাগ কালী পূজা আপোনালোকক দেখুৱালোঁ বহুতেই হৈ আছে কৃষ্ণ এয়া লাগি আছে জয় মাতা এয়া আমাৰ কালী পূজা বাঁহবাৰী চেণ্টাৰ কালী পূজা ভাগত লাগি আছে বাৰী আমি কালী পূজা ভাগ আহি পালোহি বাৰু এনেকৈ পেলাই আহি থাকোঁতে এয়া বলিৰ কাৰণে এয়া পাৰ চব ব্যৱস্থা কৰি থোৱা হৈছে হৈ আছে এয়া পূজাৰ হেৰি কওকচোন হয় আমাৰ এই পূজা ভাগ 105 বছৰীয়া পুৰণি হয় আৰু এই কালী পূজাৰ ভাগত লগতে সংগতি ৰাখি আমি বাঁহবাৰী উশান নাট্য সমাজৰ ফালৰ পৰা এখন কি কয় নাটকো মানে মঞ্চস্থ কৰোঁ ইতিমধ্যে আপুনি চাব পাৰে নাটক আৰম্ভ হৈ হয় শুনিছোঁ বাৰু আমি ৰাস্তাৰ পৰাই হয় আপোনালোকৰ একে জেগাকণ প্ৰপাৰ বতাই দিয়ক কোনখন জেগা আপোনালোকৰ আমাৰখন এইটুকু জেগাৰ নাম হ'লতো বাঁহবাৰীত আমাৰ পঞ্চায়তো বাঁহবাৰী দেই আৰু ডেকা চুবুৰী বুলি কয় এইটো জেগা আমাৰ বহুত পুৰণি পূজা মণ্ডপ এইটো হয় এয়া বামুণ ক'ৰ পৰা আহিছে কলাবাৰীৰ পৰা আহিছে হয় আৰু হেলেমৰ পৰা আহিছে দুজন পূজা ভাগ বহুত ধুনীয়াকৈ আয়োজন কৰিছে বহুত পুৰণা পূজা আমি বহুত সৰুৰ পৰা শুনি আছিলোঁ কিন্তু আজি মানে পূজা ভাগ মানে নিজ চকুৰে চাবলৈ ভাগ্য হ'ল এই দাদাহঁতে লাগি আছে দাদাহঁতে আয়োজন কৰি বহুত কষ্টৰে পাতে পূজাখন হয় এয়া লাগি আছে চব ৰাইজৰ সহযোগত পাতোঁ আৰু হয় বহুত ভাল লাগিল আপোনালোকৰ কোনো ব্যৱস্থা কৰি ঠিক আছে হ'ব বাৰু ভাল লাগিল ঠিক আছে আপোনাকো ধন্যবাদ দিছোঁ হয় শুভেচ্ছা থাকিল আপোনালোকক সকলোকে কালী পূজাৰ হয় তেনেহ'লে কালী পূজাৰ সকলো লোকে শুভেচ্ছা জনালোঁ ধন্যবাদ ভালে কুশলে যাওক হয় ঠিক আছে ধন্যবাদ আমি এতিয়া বাঁহবাৰী আপোনাৰ কালী পূজা ভাগৰ পৰা এতিয়া আহি আছোঁ আমি মানে কি চিঙা চুবুৰী হৈ একে মানে নিজান ৰাস্তাই পাব আপুনি আৰু বেছিভাগ নিজান ৰাস্তাই এইটো আপুনি একদম আমি ওলামগৈ নআলিৰ ওচৰ মৰা ডিপুটাৰ ওচৰ নআলিত ওলাম
এতিয়া এখন ছাইডেদি নদী গৈছে, নদীখনৰ নাম হৈছে মৰাডিপুতা নদী। এইটো মৰাডিপুতা নদীৰ ছাইডেদি এইটো ৰাস্তা গৈছে, নদীখনৰ ছাইডে পাৰিলে ৰাতি 1টা, 1:30, 2টা বজাত অহাটো বৰ্জন কৰিব, অকলে বিশেষকৈ। আপোনালোকে নাভাবিব আকৌ ভয় খুৱাইছোঁ বুলি। এই বিজ্ঞানৰ যুগত ভয়ো নাখাব, কিন্তু মাজে মাজে ৰাস্তাবিলাক দেখিলে নিজেই মনলৈ ভয় আহি যায়। সেইটো কি কথা আপোনালোকে নিজেই জানিব বাৰু। কিন্তু আপোনালোকে বিজ্ঞানৰ যুগত কিন্তু ভয় নাই, কিন্তু মানে কিছুমান জেগা পালে, এয়া জেগা পালেই আপোনাৰ অট'মেটিক আপোনাৰ জীৱ শুকাই যাব। এয়া লাইট অফ কৰিলে এয়া খোজকাঢ়ি যাব পাৰিব এই আন্ধাৰত, সেয়াই।